উত্তৰণ সাহিত্য গোষ্ঠী বৰহাদেৰীৰ উদ্যোগত বজালীৰ 203 নং বৰহাদেৰী প্ৰাথমিক বিদ্যালয়ত অসমৰ এগৰাকী মহিয়সী নাৰী শক্তি পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ 124 সংখ্যক জন্মজয়ন্তী আৰু মৃত্যুবাৰ্ষিকী উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। গীত কবিতাৰে জীপাল অনুষ্ঠানত গণসংগীত শিল্পী দীপক কুমাৰ দত্ত, লেখিকা সুচিত্ৰা ৰাভাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়। লেখক, সাংবাদিক তথা সংগঠক ডিম্বেশ্বৰ ৰায়ে আধৰা অনুষ্ঠানত বক্তাসকলে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বুদ্ধিমত্তা, সাহস সকলোৰে বাবে আদৰ্শ বুলি অভিহিত কৰে। অনুষ্ঠানত স্থানীয় একাংশ শিল্পীয়ে গীত পৰিৱেশন কৰি উপস্থিতসকলক মুগ্ধ কৰে। খুব ভাল লাগিলে আজি ইয়াত আহি পেলাই আৰু গোটেই অনুষ্ঠানটো ইমান নিয়ম অনুবৰ্তিতা মানি পেলাই ইমান অনুষ্ঠানটো ছিষ্টেমেটিকেলি হ'ল, গতিকে তাৰ কাৰণে খুব ভাল লাগিছে আৰু সঁচাকৈ ভাল লাগিছে যে আজি 124 বছৰ হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী জন্ম হোৱাৰ। গতিকে আজিৰ দিনটোত এই অঞ্চলৰ পুৰুষ মহিলা সকলো মিলি পেলাই তেওঁৰ জন্মদিনটো উদযাপন কৰিবলৈ লৈছে। এইটো আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় আৰু বিশেষকৈ নতুন প্ৰজন্মক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু সেই বাৰ্তাটো হ'ল যে চন্দ্ৰপ্ৰভা শইকীয়ানী আমাৰ মাজত জীয়াই আছে, জীয়াই থাকিব আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী যি বাট কাটি থৈ গ'ল নাৰী আন্দোলনৰ কাৰণে, নাৰীৰ অধিকাৰৰ কাৰণে, মৰ্যাদাৰ কাৰণে, সেই বাটটো আমি আৰু বহল কৰি লৈ যাব লাগিব আৰু মহিলাসকলে যিখিনি অধিকাৰ পোৱা নাই সেই অধিকাৰবিলাক অৰ্জন কৰিবৰ কাৰণে আমি সকলো আগবাঢ়ি যাব লাগিব। আচলতে মই আজি ইমান আপ্লুত হৈছোঁ ইয়াত আহি পেলাই যে ভবা নাছিলোঁ এনেকুৱা এটা ঐতিহ্যমণ্ডিত স্থান এৰিয়া আৰু ঐতিহ্যশালী এজন ব্যক্তিৰ জন্মস্থান, য'ত একেটা দিনতে তেখেতৰ জন্ম হৈছিল, মৃত্যু হৈছিল, সেইজন ব্যক্তিৰ প্ৰয়াত অসমৰ এজন বিদগ্ধ ৰাজনীতিবিদ, সাংস্কৃতিবিদ, একজন যুক্তিবাদী বিজ্ঞানসন্মত ব্যক্তি আৰু বিশেষকৈ সমাজৰ নাৰী সমাজৰ কাৰণে, স্ত্ৰী সমাজৰ কাৰণে যুদ্ধ কৰা, পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে, সামন্তবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে নাৰীক উন্নত শিৰে আগুৱাই নিয়াৰ কাৰণে যিজন যোদ্ধা আছিল, সেই যোদ্ধাজনৰ আজি বাসগৃহতো উপস্থিত হ'লোঁ, সেই যোদ্ধাজনৰ আজি গাঁৱতো উপস্থিত হৈ পেলাই সঁচাকৈ মই বহুত আপ্লুত হৈছোঁ। বজালীৰ হাদেৰীৰ পৰা দৰ্শনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ।